মোৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত সপ্তম শ্ৰেণীৰ অসম জাতীয় বিদ্যালয়ৰ সমাজ বিজ্ঞান কিতাপখনৰ অধ্যায় নম্বৰ 2 ভাৰতত তুৰ্কী আফগানৰ শাসন এই অধ্যায়টিৰ পাঠভিত্তিক যিখিনি প্ৰশ্ন আছিল সেই প্ৰশ্নখিনিৰ উত্তৰখিনি কৈ দিবলৈ চেষ্টা কৰিম। ভিডিঅ'টি শেষলৈকে চাই থাকিবা। অনুশীলনীত চোৱা 1 নম্বৰত দিছিল সম্পূৰ্ণ বাক্যত উত্তৰ দিয়া। ইয়াতে 15টা প্ৰশ্ন আছিল। 1 নম্বৰৰ প্ৰশ্ন টোটেল 15 নম্বৰ আছিলে। ক নম্বৰ প্ৰশ্নটোত দিছিল যে চুলতান মাহমুদ কোন ৰাজ্যৰ চুলতান আছিল। ক নম্বৰ প্ৰশ্নটোৰ উত্তৰ এনেধৰণে লিখিবা, চুলতান মাহমুদ গজনী ৰাজ্যৰ চুলতান আছিলে। খ নম্বৰ প্ৰশ্ন, কিমান খ্ৰীষ্টাব্দৰ পৰা কিমান খ্ৰীষ্টাব্দলৈকে চুলতান মাহমুদে সৰ্বমুঠ 17 বাৰ ভাৰত আক্ৰমণ কৰিছিল। উত্তৰটো হৈছে 1007 খ্ৰীষ্টাব্দৰ পৰা 1027 খ্ৰীষ্টাব্দলৈকে চুলতান মাহমুদে সৰ্বমুঠ 17 বাৰ ভাৰত আক্ৰমণ কৰিছিলে। গ চুলতান মাহমুদৰ আক্ৰমণক বাধা দিয়াৰ বাবে চেষ্টা চলোৱা ভাৰতৰ উত্তৰ পশ্চিম সীমান্তৰ ৰজাজন আৰু তেওঁৰ ৰাজ্যখনৰ নাম লিখা। উত্তৰটো হ'ব চুলতান মাহমুদৰ আক্ৰমণক বাধা দিয়াৰ বাবে চেষ্টা চলোৱা ভাৰতৰ উত্তৰ পশ্চিম সীমান্তৰ ৰজাজনৰ নাম আছিল আনন্দপাল আৰু তেওঁৰ ৰাজ্যখনৰ নাম আছিল শাহী ৰাজ্য। ঘ নম্বৰ প্ৰশ্ন, 1025 খ্ৰীষ্টাব্দত চুলতান মাহমুদে আক্ৰমণ কৰা ভাৰতৰ বিখ্যাত মন্দিৰটোৰ নাম কি আছিল। উত্তৰটো হৈছে 1025 খ্ৰীষ্টাব্দত চুলতান মাহমুদে আক্ৰমণ কৰা ভাৰতৰ বিখ্যাত মন্দিৰটোৰ নাম আছিলে সোমনাথ মন্দিৰ। ঙ নম্বৰ প্ৰশ্ন, চাহাবুদ্দিন মহম্মদ নামৰ ব্যক্তিজন ইতিহাসৰ পাতত কি নামেৰে বিখ্যাত। উত্তৰটো হৈছে চাহাবুদ্দিন মহম্মদ নামৰ ব্যক্তিজন ইতিহাসৰ পাতত মহম্মদ ঘুৰি নামেৰে বিখ্যাত। প্ৰথম নম্বৰ, মহম্মদ ঘুৰিয়ে কোন অংশইদি ভাৰতত প্ৰৱেশ কৰিছিল। উত্তৰটো হৈছে মহম্মদ ঘুৰিয়ে হিমালয় পৰ্বতৰ গোমাল গিৰিপথেদি ভাৰতত প্ৰৱেশ কৰিছিল। দ্বিতীয় নম্বৰ প্ৰশ্ন, তৰাইনৰ প্ৰথম আৰু দ্বিতীয় যুদ্ধ কোন কোন খ্ৰীষ্টাব্দত সংঘটিত হৈছিল। উত্তৰটো হৈছে তৰাইনৰ প্ৰথম যুদ্ধ 1191 খ্ৰীষ্টাব্দত আৰু দ্বিতীয়খন যুদ্ধ এবছৰৰ পিছত অৰ্থাৎ 1192 খ্ৰীষ্টাব্দত সংঘটিত হৈছিলে। পৰীক্ষা নম্বৰ প্ৰশ্ন, ভাৰতত দাহ বংশৰ প্ৰতিষ্ঠাপক চুলতানজনৰ নাম লিখা। ভাৰতত দাহ বংশৰ প্ৰতিষ্ঠাপক চুলতানজনৰ নাম আছিলে কুতুবুদ্দিন আইবাক। নেক্সট কুৱেশ্যন, জ নম্বৰ, কুতুব মিনাৰৰ নিৰ্মাণ কাৰ্য কোনে সম্পূৰ্ণ কৰোৱাইছিল। গতিকে কুতুব মিনাৰৰ নিৰ্মাণ কৰিছিলে কুতুবুদ্দিনে, কিন্তু তেওঁ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিব পৰা নাছিল। তেওঁৰ পিছত ইলতুৎমিছে সেই নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰোৱাইছিলে। 9 নম্বৰ প্ৰশ্ন, গিয়াছুদ্দিন বলবনে নিজকে কি বুলি ঘোষণা কৰিছিল। উত্তৰটো হৈছে গিয়াছুদ্দিন বলবনে নিজকে ঈশ্বৰৰ প্ৰতিনিধি বুলি ঘোষণা কৰিছিলে। নেক্সট কুৱেশ্যন, খিলজী বংশৰ প্ৰতিষ্ঠাপক চুলতানজনৰ নাম লিখা। খিলজী বংশৰ প্ৰতিষ্ঠাপক চুলতানজনৰ নাম আছিলে জালালুদ্দিন খিলজী। নেক্সট কুৱেশ্যন, কিমান খ্ৰীষ্টাব্দত আলাউদ্দিন খিলজী দিল্লীৰ চুলতান হৈছিল। উত্তৰটো হৈছে 1296 খ্ৰীষ্টাব্দত আলাউদ্দিন খিলজী দিল্লীৰ চুলতান হৈছিল। নেক্সট কুৱেশ্যনটো, ডেকা কালত মহম্মদ বিন তুগলক কি নামেৰে পৰিচিত আছিল। উত্তৰটো হৈছে ডেকা কালত মহম্মদ বিন তুগলক জুনা খাঁ নামেৰে পৰিচিত আছিলে। নেক্সট কুৱেশ্যন, তাইমুৰ কোন ৰাজ্যৰ শাসনকৰ্তা আছিল। তাইমুৰ আছিল মধ্য এছিয়াৰ সমৰখণ্ড ৰাজ্যৰ শাসনকৰ্তা। এইটো সমৰখণ্ড হ'ব লাগিছিলে কিজানি, কিতাপখনত তোমালোকে ভালদৰে এবাৰ চেক কৰি ল'বা। নেক্সট কুৱেশ্যন, 1526 খ্ৰীষ্টাব্দত সংঘটিত হোৱা বিখ্যাত যুদ্ধখনৰ নাম লিখা। 1526 খ্ৰীষ্টাব্দত সংঘটিত হোৱা বিখ্যাত যুদ্ধখনৰ নাম আছিলে পানিপটৰ প্ৰথম যুদ্ধ। 2 নম্বৰ দিছিল যথাযথ উত্তৰ লিখা। ক নম্বৰ, চুলতান মাহমুদৰ ভাৰত আক্ৰমণৰ উদ্দেশ্য সম্পৰ্কে এটি টোকা লিখা। উত্তৰসমূহ মই অতি চমুকৈ লিখি দিছোঁ, যদিহে তোমালোক বহুত বেছি দীঘলীয়াকৈ লাগে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিবা। লগতে আন কোনটো ছাবজেক্টৰ কুৱেশ্যন লাগে কমেণ্ট ছেকশ্যনত তোমালোকে জনাবা। বা কোনোবা এটা প্ৰশ্নৰ উত্তৰ যদিহে তোমালোকে নোৱাৰা সেই প্ৰশ্নটো কমেণ্ট ছেকশ্যনত লিখি দিলে উত্তৰটো মই কৰি দিবলৈ চেষ্টা কৰিম। উত্তৰটো লিখিবা এনেদৰে, চুলতান মাহমুদৰ ভাৰত আক্ৰমণৰ মূল উদ্দেশ্য আছিল ভাৰতৰ ধন সম্পদ লুটপাট কৰি নিজে ঐশ্বৰ্যশালী হোৱা, ইয়াৰ লগতে গজনীক এখন সমৃদ্ধিশালী সাম্ৰাজ্যৰূপে গঢ়ি তোলা। ইয়াৰ উপৰি দেশ জয় কৰি গজনীত হোৱা ধৰ্মীয় আৰু সামাজিক বিশৃংখলতা দূৰ কৰা। অৱশ্যে বহুবাৰ ভাৰত আক্ৰমণ কৰা স্বত্বেও চুলতান মাহমুদে ভাৰতত স্থায়ী ৰাজ্য স্থাপন কৰিবলৈ চেষ্টা কৰা নাছিল।
খ নম্বৰ প্ৰশ্ন সুলতান মাহমুদে সহজেই ভাৰত জয় কৰাৰ কাৰণ সম্পৰ্কে চমুৱাই লিখা উত্তৰটো লিখিবা এনেদৰে সুলতান মাহমুদে সহজেই ভাৰত জয় কৰাৰ কাৰণসমূহ হ'ল সুলতান মাহমুদৰ আক্ৰমণ প্ৰতিহত কৰিবলৈ ভাৰতীয় ৰাজ্যসমূহে বিশেষ চেষ্টা কৰা নাছিল ভাৰতীয় ৰজাসকলৰ মাজত একতাৰ অভাৱ আছিল যুদ্ধৰ কৌশলৰ ক্ষেত্ৰত ভাৰতীয়সকল অতি দুৰ্বল আছিল সেই সময়ত ভাৰতত ৰাজনৈতিক সামাজিক অৰ্থনৈতিক দিশত দক্ষ প্ৰশাসকৰ বা নেতৃত্বৰ অভাৱ আছিল অকল শাহী ৰাজ্যৰ ৰজা আনন্দ পালে মাহমুদক বাধা দিয়াৰ বাবে চেষ্টা কৰিছিল যদিও তেওঁ বিফল হৈছিল গ নম্বৰ প্ৰশ্ন মহম্মদ ঘুৰিয়ে কিয় ভাৰত আক্ৰমণ কৰিছিল উত্তৰটো লিখিবা এনেধৰণে ভাৰতৰ ঐশ্বৰ্য বিভূতিয়ে বিদেশী আক্ৰমণকাৰীক ভাৰত আক্ৰমণৰ বাবে আকৰ্ষণ কৰিছিল মহম্মদ ঘুৰিয়ে তেনে আকৰ্ষণতেই ভাৰত আক্ৰমণ কৰিছিল ইয়াৰ উপৰি ভাৰত বিজয় কৰি এক বৃহৎ গজনী সাম্ৰাজ্য স্থাপন কৰাটো তেওঁৰ লক্ষ্য আছিল দেশ জয় কৰি ইছলাম ধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰ ঘটোৱাও মহম্মদ ঘুৰিৰ ভাৰত আক্ৰমণৰ আন এক উদ্দেশ্য আছিল ঘ নম্বৰ তৰাইনৰ দ্বিতীয় যুদ্ধৰ ফলাফল ব্যাখ্যা কৰিব দিছিলে এনেদৰে লিখিবা তৰাইনৰ দ্বিতীয় যুদ্ধ হৈছিল 1192 খ্ৰীষ্টাব্দত মহম্মদ ঘুৰি আৰু পৃথ্বীৰাজৰ মাজত 1191 খ্ৰীষ্টাব্দত হোৱা যুদ্ধত পৰাস্ত হোৱাৰ এবছৰৰ পিছত 1192 খ্ৰীষ্টাব্দত মহম্মদ ঘুৰিয়ে নিজৰ সৈন্যবল বৃদ্ধি কৰি পুনৰ পৃথ্বীৰাজৰ ৰাজ্য আক্ৰমণ কৰে এই যুদ্ধত পৃথ্বীৰাজ মহম্মদ ঘুৰিৰ হাতত পৰাস্ত হয় পৃথ্বীৰাজক বন্দী কৰি কিছুদিন পিছত তুৰ্কী সেনাই তেওঁক প্ৰাণদণ্ড বিহে এই যুদ্ধত জয়লাভ কৰি মহম্মদ ঘুৰিয়ে দিল্লী আৰু পূব ৰাজখণ্ডত নিজৰ ক্ষমতা প্ৰতিষ্ঠা কৰে 9 নম্বৰ প্ৰশ্ন ফিৰোজ শ্বাহ তুগলকৰ জনহিতকৰ কামৰ বিষয়ে এটি বিৱৰণ লিখা এনেধৰণে লিখিবা ফিৰোজ শ্বাহ তুগলকৰ ৰাজত্বকালতে সৰ্বাধিক জনহিতকৰ কাম-কাজ হৈছিল কৃষি ক্ষেত্ৰৰ জনসাধাৰণৰ বাবে পানী যোগানৰ সুবিধাৰ বাবে তেওঁ 200 কিলোমিটাৰ দীঘল এটা খাল খন্দুৱাইছিল অমানৱীয় শাস্তি বাহিল চিকিৎসালয় স্থাপন কৃতদাসৰ বাবে হস্তশিল্পৰ কাৰখানা আদি স্থাপন কৰাৰ উপৰিও নিবনুৱাৰ বাবে নিয়োগ পৰিষদ দৰিদ্ৰ ছোৱালী মহিলা আৰু বিধৱাৰ সাহায্যৰ বাবে খয়াৰত খানা নামৰ চৰকাৰী বিভাগো তেওঁ স্থাপন কৰিছিল প্ৰথম 6 নম্বৰ প্ৰশ্নটো আছিল তাইমুৰৰ ভাৰত আক্ৰমণৰ বিষয়ে এটি চমু বিৱৰণ দিয়া উত্তৰটো লিখিবা এনেধৰণে যে প্ৰাচীন কালৰে পৰা ঐশ্বৰ্যশীল ভাৰতবৰ্ষ আক্ৰমণ কৰাৰ বাবে তেওঁ 1398-99 খ্ৰীষ্টাব্দত অভিযান চলায় ভাৰতত উত্তৰ পশ্চিম সীমান্ত অঞ্চলেদি বিনা বাধাই প্ৰৱেশ কৰি তাইমুৰৰ সেনাবাহিনীয়ে সমগ্ৰ উত্তৰ ভাৰতত ধ্বংসলীলা আৰম্ভ কৰে ভাৰত অভিযানৰ অন্তত প্ৰচুৰ সা-সম্পত্তি ধন সোণ যুদ্ধবন্দী আদি সহ তাইমুৰ পুনৰ নিজ ৰাজ্য সমৰখণ্ডলৈ উভতি যায় 3 নম্বৰ দিছিল চমু টোকা লিখিবলৈ গ নম্বৰ দিছিলে কুতুবুদ্দিন আইবাক তেওঁৰ বিষয়ে এনেধৰণে লিখিবা মই তোমালোকক চমুকৈ লিখি দিছো দীঘলীয়াকৈ যদি লাগে কমেন্ট সেকশনত জনাবা কুতুবুদ্দিন আইবাক এজন তুৰ্কী মুছলমান আছিল জীৱনৰ প্ৰথম যোৱা সময়ত কুতুবুদ্দিন এজন কৃতদাস আছিল নিজৰ যোগ্যতাৰ বলত তেওঁ মহম্মদ ঘুৰিৰ বিশ্বাসী লোক আৰু ভাৰত অভিযানৰ প্ৰধান সেনাপতি হয় কুতুবুদ্দিনে প্ৰতিষ্ঠা কৰা ৰাজবংশটোক দাহ বংশ নামেৰে জনা যায় কুতুবুদ্দিনৰ ৰাজত্বকালত দিল্লীৰ বিখ্যাত কীৰ্তিস্তম্ভ কুতুব মিনাৰৰ নিৰ্মাণ কাৰ্য আৰম্ভ হয় 1210 খ্ৰীষ্টাব্দত কুতুবুদ্দিনৰ মৃত্যু হয় 6 নম্বৰ দিছিলে ইলিতুৎমিছ তেওঁৰ বিষয়ে এনেধৰণে লিখিবা কুতুবুদ্দিনৰ মৃত্যুৰ পিছত 1111 খ্ৰীষ্টাব্দত ইলিতুৎমিছ দাহ বংশৰ সুলতান হয় কুতুবুদ্দিনৰ ৰাজত্বকালত তেওঁ বাদাউন প্ৰদেশৰ শাসনকৰ্তা আছিল সুলতান হোৱাৰ সময়তে ইলিতুৎমিছ বহুতো সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছিল সকলোবোৰ সমস্যাৰ সমাধানৰ ক্ষেত্ৰত ইলিতুৎমিছে অতুলনীয় সাহস আৰু পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হৈছিল ইলিতুৎমিছৰ দক্ষতাৰ স্বীকৃতিস্বৰূপে বাগদাদৰ খলিফাই তেওঁক সুলতান-ই-আজম উপাধি দিছিল শিক্ষা শিল্পকলা আদিৰ প্ৰতি ইলিতুৎমিছে বিশেষ আগ্ৰহ দেখুৱাইছিল কুতুব মিনাৰৰ নিৰ্মাণ কাৰ্য তেওঁ সম্পূৰ্ণ কৰোৱাইছিল গ নম্বৰ দিছিল ৰিজিয়া সুলতানা এনেধৰণে লিখিবা যে ইলিতুৎমিছৰ পিছত তেওঁৰ জীয়েক ৰিজিয়া দিল্লীৰ সুলতান হয় তেওঁৰ ৰাজত্বকালতে 40ৰ চক্ৰ নামৰ আমিৰ উমৰাহ শ্ৰেণীৰ লোকসকলে শাসন কাৰ্যৰ বিৰোধিতা কৰিছিল ৰেজিয়াৰ বিৰুদ্ধে এই লোকসকলে বহুতো ষড়যন্ত্ৰ কৰিছিল ৰেজিয়াই এজন বিদ্ৰোহী নেতা ইখতিয়াৰুদ্দিন আল-তুনিয়াক বিয়া কৰায় স্বামীৰ সৈতে পঞ্জাবৰ পৰা দিল্লীলৈ অহাৰ পথত আততায়ীৰ হাতত ৰেজিয়াৰ মৃত্যু হয় এইদৰে দিল্লীৰ সিংহাসনত অধিষ্ঠিত হোৱা একমাত্ৰ মহিলা চুলতানগৰাকীৰ শাসনৰ অন্ত পৰে খ নম্বৰ দিছিলে গিয়াছুদ্দিন বলবনৰ বিষয়ে চমুকৈ লিখিবলৈ এনেধৰণে লিখিব পাৰিবা যে নাছিৰুদ্দিনৰ মৃত্যুৰ পিছত গিয়াছুদ্দিন বলবন দিল্লীৰ সুলতান হয় ৰেজিয়াৰ শাসনকালত 40ৰ চক্ৰ নামৰ গোষ্ঠীটোৰ গিয়াছুদ্দিন বলবন এক প্ৰধান নেতা আছিল তেওঁ নিজকে ঈশ্বৰৰ প্ৰতিনিধি বুলি ঘোষণা কৰিছিল অৰ্থাৎ সুলতানক ক্ষমতা আৰু শক্তি ঈশ্বৰে প্ৰদান কৰে ফলস্বৰূপে তেওঁ অতি কঠোৰ শাসন নীতি গ্ৰহণ কৰিছিল গিয়াছুদ্দিন ইছলাম ধৰ্মৰ এজন পৃষ্ঠপোষক আছিল তেওঁ ভাৰতত ইছলামীয় শিক্ষা সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে বিশেষভাৱে চেষ্টা চলাইছিল গিয়াছুদ্দিন বলবনৰ কঠোৰ শাসন নীতিক ভাৰতত তুৰ্কীসকলৰ শাসনৰ পতনৰ অন্যতম কাৰণ বুলি কোৱা হয়
4 নম্বৰ দিছিল সুলতান মাহমুদৰ ভাৰত আক্ৰমণৰ বিষয়ে বহলাই লিখা। মই কিন্তু বহুত দীঘলীয়াকৈ দিয়া নাই, চমুকৈ তোমালোকক দিছোঁ, এনেধৰণে লিখিব পাৰিবা। সুলতান মাহমুদ গজনী ৰাজ্যৰ সুলতান আছিল। 1007 খ্ৰীষ্টাব্দৰ পৰা 1027 খ্ৰীষ্টাব্দলৈকে সুলতান মাহমুদে 17 বাৰ ভাৰত আক্ৰমণ কৰিছিলে। মাহমুদৰ আক্ৰমণৰ মূল উদ্দেশ্য আছিল ঐশ্বৰ্যশালী হোৱা আৰু গজনীক এখন সমৃদ্ধিশালী সাজুৰূপে গঢ়ি তোলা। ইয়াৰ লগতে দেশ জয় কৰি গজনীত হোৱা ধৰ্মীয় আৰু সামাজিক বিশৃংখলতা দূৰ কৰা। মাহমুদৰ আক্ৰমণক প্ৰতিহত কৰিবলৈ ভাৰতীয় ৰাজ্যসমূহে বিশেষ চেষ্টা কৰা নাছিল। ভাৰতৰ উত্তৰ পশ্চিম সীমান্তত থকা শাহী ৰাজ্যৰ ৰজা আনন্দপালে মাহমুদক বাধা দিয়াৰ চেষ্টা কৰিছিল যদিও তেওঁ সফল হোৱা নাছিল। ধন সম্পত্তি আহৰণৰ বাবে মাহমুদে পঞ্জাৱ, থানেশ্বৰ, কনৌজ, দিল্লী, মথুৰা আদি ঠাইত ধ্বংসলীলা চলাইছিল। মাহমুদৰ এই লুটপাটৰ অভিযানসমূহৰ ভিতৰত 1025 খ্ৰীষ্টাব্দৰ গুজৰাটৰ সোমনাথ মন্দিৰ আক্ৰমণ অতি বিখ্যাত। সোমনাথ মন্দিৰত থকা প্ৰচুৰ ধন সোণ মণিমুকুতা লুট কৰি তেওঁ গজনীলৈ লৈ গৈছিল। 5 নম্বৰ দিছিল মহম্মদ ঘুৰিৰ ভাৰত আক্ৰমণৰ বিষয়ে বহলাই লিখিবলৈ এনেধৰণে লিখিব পাৰিবা যে মহম্মদ ঘুৰিয়ে হিমালয় পৰ্বতৰ গোমালগিৰি পথেদি সসৈন্যই ভাৰতত প্ৰৱেশ কৰিছিল। 1175 খ্ৰীষ্টাব্দত তেওঁ মুলতান ৰাজ্য জয় কৰে। 1178 খ্ৰীষ্টাব্দত পুনৰ ভাৰত অভিযান আৰম্ভ কৰি গুজৰাটৰ চালুক্য ৰজা দ্বিতীয় মুনৰাজৰ হাতত পৰাস্ত হৈ গজনীলৈ ঘূৰি যাবলৈ বাধ্য হয়। ইয়াৰ পিছত 1190 খ্ৰীষ্টাব্দত পেছোৱাৰ, লাহোৰ, শিয়ালকোট আদি অঞ্চল জয় কৰে আৰু লগে লগে মহম্মদ ঘুৰিৰ বাবে দিল্লী বিজয় কৰাৰ পথ সহজ হৈ পৰে। 1191 খ্ৰীষ্টাব্দত তৰাইন নামে ঠাইত মহম্মদ ঘুৰি আৰু পৃথ্বীৰাজ চৌহানৰ সংগনা বাহিনীৰ মাজত তুমুল যুদ্ধ হয়। এই যুদ্ধত পৰাস্ত হৈ মহম্মদ ঘুৰি প্ৰাণ ৰক্ষা কৰি পলাই যায়। এই যুদ্ধক তৰাইনৰ যুদ্ধ বুলি জনা যায়। ইয়াৰ এবছৰ পিছত 1192 খ্ৰীষ্টাব্দত মহম্মদ ঘুৰিয়ে পুনৰ পৃথ্বীৰাজৰ ৰাজ্য আক্ৰমণ কৰে। সাহসেৰে যুঁজি তৰাইনৰ দ্বিতীয় যুদ্ধত পৃথ্বীৰাজে পৰাজয় স্বীকাৰ কৰে। পৃথ্বীৰাজক বন্দী কৰি পিছত প্ৰাণদণ্ড বিহে। এই যুদ্ধত জয়লাভ কৰি মহম্মদ ঘুৰিয়ে দিল্লী আৰু পূব ৰাজস্থানত নিজৰ ক্ষমতা প্ৰতিষ্ঠা কৰে। 7 নম্বৰ দিছিল আলাউদ্দিন খিলজীৰ প্ৰশাসনিক সংস্কাৰৰ বিষয়ে চমুকৈ বুজাই লিখা। এনেধৰণে লিখিবা প্ৰশাসনিক ব্যৱস্থাৰ সংস্কাৰ সাধন কৰিবলৈ যাওঁতে তেওঁ চুলতান তথা সাম্ৰাজ্যৰ বাবে বিপদ মাতি আনিব পৰা কাৰণ বিচাৰি পাইছিল। কাৰণসমূহ চিহ্নিত কৰাৰ পাছত তেওঁ এইবোৰৰ বিৰুদ্ধে কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিছিল। আলাউদ্দিনে সৈন্যবাহিনী পৰিচালনাত বিশেষ গুৰুত্ব দিছিল আৰু এটা স্থায়ী সৈন্যবাহিনী গঠন কৰিছিল। সৈনিকক মাহিলী বেতন দিয়াৰো ব্যৱস্থা কৰিছিল। তেওঁ কৰ সংগ্ৰহ কৰিবৰ বাবে নতুন পদবীৰ সৃষ্টিও কৰিছিল। আলাউদ্দিনে উৎপাদিত সামগ্ৰী আৰু বজাৰ ব্যৱস্থাৰ নিয়ন্ত্ৰণৰ ওপৰত বিশেষ নজৰ ৰাখিছিল। দিৱান-ই-ৰিয়াসত আৰু চাহান-ই-মণ্ডি নামৰ দুটা পদবীৰ সৃষ্টি কৰি বজাৰত বয়-বস্তুৰ যোগান আৰু মূল্যৰ হ্ৰাস বৃদ্ধিৰ ওপৰত চোৱা চিতাৰ দায়িত্ব দিছিল। খাদ্য সামগ্ৰী মজুত কৰি ৰখাৰ ব্যৱস্থা কৰিছিল। বজাৰত বয়-বস্তুৰ কৃত্ৰিম নাটনি যাতে নহয়, মধ্যভোগীয়ে যাতে ক্ৰেতা-বিক্ৰেতাক প্ৰতাৰণা কৰিব নোৱাৰে তাৰ বাবে তেওঁ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছিল। 8 নম্বৰত দিছিল চুলতান মহম্মদ বিন তুগলকৰ ৰাজত্বকালৰ গুৰুত্বপূৰ্ণ ঘটনাৱলী সম্পৰ্কে এটি বিৱৰণ লিখা। এনেধৰণে লিখিব পাৰিবা চুলতান মহম্মদ বিন তুগলকৰ ৰাজত্বকালৰ উল্লেখযোগ্য ঘটনাৱলী হ'ল: প্ৰথমটো, শাসনৰ বাবে সুবিধা হ'ব বুলি ভাবি মহম্মদ বিন তুগলকে দিল্লীৰ পৰা তেওঁৰ ৰাজধানী দেৱগিৰিলৈ স্থানান্তৰ কৰিবলৈ সিদ্ধান্ত লয়। কিন্তু সঠিক পৰিকল্পনা নকৰাকৈ কৰাৰ বাবে বহুতো ধন সম্পত্তি আৰু মানুহৰ প্ৰাণহানি হয়। দ্বিতীয়তে, ৰূপৰ মুদ্ৰাৰ অভাৱ পূৰণ কৰিবলৈ গৈ তেওঁ ব্ৰঞ্জৰ মুদ্ৰাৰ প্ৰচলন কৰে। অসৎ লোকসকলে ব্ৰঞ্জৰ মুদ্ৰাৰ ঠাইত নকল ধাতুৰে নিৰ্মিত মুদ্ৰাৰ প্ৰচলন কৰিলে। ফলত বিদেশী ব্যৱসায়ীয়ে ব্ৰঞ্জৰ মুদ্ৰা ল'বলৈ অস্বীকাৰ কৰিলে। দেশৰ ব্যৱসায় বাণিজ্য বন্ধ হোৱাৰ দৰে অৱস্থা হ'ল। পুনৰ ৰূপৰ মুদ্ৰা প্ৰচলন কৰিবলৈ গৈ বিপুল আৰ্থিক লোকচানৰ সন্মুখীন হয়। তৃতীয়তে, ৰাজ্যৰ আয় ব্যয়, ৰাজহ সংগ্ৰহ আদি বিষয়ৰ ক্ষেত্ৰত চুলতানে কিছুমান উচিত পদক্ষেপ লৈছিল। কিন্তু খৰাং বতৰ, দুৰ্ভিক্ষ আদি কাৰণত ৰাজকোষৰ ধন ব্যয় কৰিবলগীয়া হোৱাত চুলতানৰ এনে পৰিকল্পনাসমূহ সফল হোৱা নাছিল। চতুৰ্থতে, তেওঁৰ ৰাজত্বকালত মঙ্গলসকলে ভাৰত আক্ৰমণ কৰি দিল্লী পৰ্যন্ত আগবাঢ়ি আহিছিল। মোগল আক্ৰমণকাৰীক বহুতো ধন-সোণ দি ঘূৰাই পঠিয়াবলগীয়া হোৱা বাবেও তেওঁৰ শাসনকালত বৃহৎ ক্ষতি হৈছিল। 9 নম্বৰ প্ৰশ্নটো আছিল দিল্লীত তুৰ্কী চুলতান আমোলৰ পতনৰ কাৰণসমূহ বিশ্লেষণ কৰা। উত্তৰটো লিখিবা এনেধৰণে দিল্লীত তুৰ্কী চুলতানৰ আমোলৰ পতনৰ কাৰণসমূহ তলত উল্লেখ কৰা হ'ল। প্ৰথমটো কাৰণ, তুৰ্কী চুলতানসকলে ভাৰতত স্বেচ্ছাচাৰী শাসন চলাইছিল। ফলস্বৰূপে শাসক আৰু প্ৰজাৰ মাজত কোনো সমন্বয়ৰ ভাৱ সৃষ্টি হোৱা নাছিল। 2 নম্বৰ কাৰণটো লিখিবা চুলতানী আমোলত আমিৰ উমৰাহ শ্ৰেণী আৰু ধৰ্মীয় নেতাসকল শক্তিশালী হৈ উঠিছিল। এই দুয়ো শ্ৰেণীৰ লোকসকলে সুবিধা পালেই চুলতানসকলৰ শাসন দুৰ্বল কৰি তুলিছিল। 3 নম্বৰটো লিখিবা এইছোৱা সময়তে ভাৰতত সামন্ত শ্ৰেণীৰ লোকসকল শক্তিশালী হৈ উঠিছিল। এই সামন্ত শ্ৰেণীৰ লোকে দুৰ্বল চুলতানসকলৰ শাসনকালত নিজৰ স্বাধীনতা আৰু ক্ষমতা প্ৰতিষ্ঠা কৰি দেশৰ একতা আৰু অখণ্ডতা ভংগ কৰিছিল।
4 নম্বৰ লিখিবা তুৰ্কী চুলতানসকলে প্ৰজাৰ কল্যাণৰ বাবে কাম কৰি প্ৰজাৰ মন জয় কৰাৰ ক্ষেত্ৰত বিশেষ মনোযোগ দিয়া নাছিল। 5 নম্বৰটো লিখিবা চুলতানসকলে বিলাসবহুল জীৱন যাপন কৰিছিল, তাৰ বিপৰীতে কৰ কাটল বোজাৰে জৰ্জৰিত প্ৰজাই দুৰ্দশাগ্ৰস্ত জীৱন কটাইছিল। এইখিনি আছিল আজিৰ এই ভিডিঅ'টি। যদি ভিডিঅ'টো চাই ভাল পাইছে বা উপকৃত হৈছে বুলি ভাবা ভিডিঅ'টি লাইক কৰি দিয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা। লগতে আন কোনটো ছাবজেক্টৰ বা লেচনৰ কুৱেশ্যন আনচাৰ লাগে কমেণ্ট ছেকশ্যনত জনাবা, মই চেষ্টা কৰিম তোমালোকক উত্তৰখিনি কৰি দিবলৈ।